মৰিগাঁৱৰ নেলিত অনুষ্ঠিত হয় পৰম্পৰাগত নাও খেল বছৰটোত ৫০০বাৰকৈ বানে তহিলং কৰা বৃহত্তৰ নেলি বসুন্ধৰী আৰু ডিমালুজান অঞ্চলত ভোগদোৱা বসুন্ধৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত জিলাভিত্তিক এখনি নাও খেল আয়োজন কৰে খেলৰ প্ৰাকমুহূৰ্তত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ আত্মাৰ সদ্গতি কামনা কৰি ১ মিনিট মৌন প্ৰাৰ্থনা কৰে উদ্যোক্তাসকলে পৰিচালনা সমিতিৰ সভাপতি সাবেদ আলীয়ে শুভ উদ্বোধন কৰা নাও খেলখন নেলি আলিচিঙা ভোগদোৱা বসুন্ধৰী আদিৰ পৰা সৰ্বমুঠ ৬খন নাওগৰাকীয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে পৰম্পৰাগত নাও খেল চাবৰ বাবে হাজাৰ হাজাৰ ৰাইজৰ সমাগমে পৰিচালনা সমিতিৰ লগতে নাও খেলৰ প্ৰতিযোগীসকলক উৎসাহ জনাই প্ৰতিযোগিতাখনৰ সফল সামৰণিৰ বিশেষ অৰিহণা যোগায় চূড়ান্ত খেলৰ বিজয়ী নাৱৰ গৰাকীক এখনি হিৰো মটৰচাইকেল আৰু বিজিত নাৱৰ গৰাকীক এটা ৩২ ইঞ্চিৰ LED টিভি দিয়াৰ কথা প্ৰকাশ কৰে আয়োজক সমিতিৰ সভাপতি সাবেদ আলীয়ে প্ৰথমতে মই বিজন টাইম অসমক ধন্যবাদ জনাইছোঁ যে আমাক যে আপোনালোকে আহি পেলাই যে সহযোগ কৰিলে তাৰ কাৰণে অশেষ ধন্যবাদ যে আমি যে এখন ভোগদোৱা বসুন্ধৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ সৌজন্যত আমি যি নাও খেল আয়োজন কৰিছোঁ প্ৰথমতে আমি এখন নাও খেল আমাৰ ইতিমধ্যে হৈ গ'ল এই খেলত মানে দুইখন নাৱে মানে সমান সমান হৈ যোৱাত আমি কাকো মানে উনিয়া হিচাপে ঘোষণা কৰিব নোৱাৰাত মানে মনটোত আমাৰ মানে বহুত কমিটিয়ে মানে দুখ প্ৰকাশ কৰি আছিলে তাৰপিছত আমি আকৌ দ্বিতীয়বাৰ নাও খেলখন পাতিলোঁ যে এতিয়া আমি যিকোনো এজনক উনিয়া হিচাপে ঘোষণা কৰিব পাৰিম যে খেলখনত সেই খেলৰ কাৰণে নাও খেলখন পাতিলোঁ ৬টা নাও ইতিমধ্যে আমাৰ ইয়াত যোগদান কৰিছে ৬খন নাৱৰ মাজতে লটাৰী যোগে খেলখন আৰম্ভ হ'ব আপোনাৰ প্ৰথম পুৰস্কাৰ হিচাপে আপোনাৰ গ্লেমাৰ বাইক এখন আমি আগবঢ়াম আৰু দ্বিতীয় পুৰস্কাৰ LED টিভি এটা আছে আৰু যি নাও খেলুৱে ভাল খেল প্ৰদৰ্শন কৰিব তেওঁক আমাৰ ট্ৰফিক দুটা আছে তেওঁলোকক আমি তাকে আগবঢ়াম পৰম্পৰাগত নাও খেলত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন উপমুখ্য কাৰ্যবাহী সদস্য তথা সদ্য কংগ্ৰেছ ত্যাগী জাগিৰোড বিধানসভা সমষ্টিৰ জনপ্ৰিয় যুৱ নেতা বাবুল পাটৰ শিলচাং গাঁও পঞ্চায়তৰ সভানেত্ৰী মঞ্জুৰাণী পাটৰ শিলচাং সমবায় সমিতিৰ সভাপতি বকুল হুছেইনৰ লগতে নেলি অঞ্চলৰ বহুতো বিশিষ্ট ব্যক্তি সদ্য কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰা যুৱ নেতা বাবুল পাটৰে আমাৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য নমস্কাৰ প্ৰথমতে মই ভিজন টাইম চেনেলৰ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান কষ্ট কৰি আহি এই নাও খেলখন আমাৰ নেলি ডিমালত আমাৰ এই অঞ্চলৰ ডেকা লোকসকলে পাতিছে তাত আপোনালোকে আহি আমাৰ গোটেই অসম বুলিয়ে নহয় গোটেই ইণ্ডিয়া ভাৰতবৰ্ষখনত আপোনালোকে দেখাবৰ কাৰণে আজি যি আহিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াতে ৭-৮বাৰ বুলিয়ে নহয় এইবাৰতো ৭-৮বাৰ তাৰ উপৰিও প্ৰত্যেক বছৰে এই অঞ্চলখন বানে আহি আমাৰ এই অঞ্চলখনক বহুত কষ্ট ভুগিব লগা হয় আমাৰ এই অঞ্চলবাসী ৰাইজে ইয়াত আপোনালোকে আহি দেখিছে নিশ্চয় যে ৰাস্তা ঘাট তেনেধৰণৰ একোৱে ব্যৱস্থা নাই গতিকে মই আপোনালোকেও গম পাইছে চাগে ইতিমধ্যেই মই নতুনকৈ কংগ্ৰেছ দলৰ ত্যাগ কৰি বিজেপি দলত মই আহিছোঁ আৰু মই ইতিমধ্যেই আহিয়েই মই এই অঞ্চলৰ বানপানী হোৱাৰ এটা মূল কাৰণ এই কাৰণটো এইটো হৈছে বিৰাট ডাঙৰ এটা মানে ছুইচ গেট এটা আমাৰ প্ৰয়োজন আৰু সেই ছুইচ গেটটো ইতিমধ্যে বহুতবাৰ বহুত চৰকাৰে আহিছে কিন্তু হৈ উঠা নাই গতিকে মই এবাৰ বিশেষকৈ এই অঞ্চলবাসী ৰাইজৰ ভালৰ হেতুকে মই আমাৰ এই সমষ্টিৰ বিধায়ক বন্ধুবৰ পীযুষ হাজৰিকাদেৱ আৰু লগতে আমাৰ সকলোৰে শ্ৰদ্ধা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱ তেখেতৰ লগতো মই আলোচনা কৰিছিলোঁ ইতিমধ্যেই আৰু এইবাৰ
আমাৰ যিহেতুকে ইলেকশ্যন সমাগত ইলেকশ্যন সমাগতৰ পিছতেই আমি এটা ধুনীয়াকৈ এটা আলোচনা কৰি এই অঞ্চলৰ যিটো বানপীড়িতৰ সমস্যা দূৰ কৰাৰ কাৰণে চুইচ গেটটো বিশেষকৈ খুবেই প্ৰয়োজন তাৰ কাৰণে তেওঁলোকে মোক কথা দিছে গতিকে মই খুবেই সুখী আৰু এই এনেধৰণৰ এই আমাৰ যি মাইনৰিটি এলেকা এই এলেকাটোত নাও খেলেৰে প্ৰায় আজি কেইবাবছৰ ধৰিও তেওঁলোকে অংশগ্ৰহণ কৰাই আছে পাতি আছে আৰু আমি এই অঞ্চলৰ যি নাও খেল আমিতো অলপ হেৰিত থকা মানুহ হাইৱেৰ ওচৰত থকা মানুহ আমি নাও খেলখন কি আমি পাতিব নোৱাৰোঁ কিন্তু তেওঁলোকে যে এই নাও খেলখন ইমান ভিতৰত ইমান ধুনীয়াকৈ জাকত জিলিকাকৈ ইয়াতে এই অঞ্চলৰ কেইবাখনো নাও ইয়াতে অংশগ্ৰহণ কৰিছে গতিকে মই সৌভাগ্য বুলি অনুভৱ কৰিছোঁ য'ত আজি ইয়াতে মই এই খেলখনৰ নিমন্ত্ৰণ কৰিছে চোৱাৰ কাৰণে গতিকে মই আমাৰ এই অঞ্চলৰ যি নাও খেলৰ কমিটিৰ সভাপতি উপসভাপতিকে ধৰি সদস্য আৰু আমাৰ ইয়াতে বন্ধুবৰ খিলচাং সমবায় চেয়াৰমেন বকুল আলী তেওঁৰো নিমন্ত্ৰণ ৰক্ষা কৰি মই এই খেলখনত আহিলোঁ গতিকে মই খুবেই সুখী যে আমি এই অঞ্চলৰ এটা নেলি বুলিয়ে ক'ব লাগিব নেলি মূলাধাৰী গতিকে এই গাঁওখিনি আমাৰ নিজৰ গাঁও এই মানুহখিনিৰ এই অঞ্চলৰ যি ৰাস্তা ঘাটৰ পৰা আদি মই আগন্তুক দিনত আমি ভাৰতীয় জনতা পাৰ্টিত যিহেতুকে মই আহিছোঁ এই অঞ্চলৰ ৰাস্তা ঘাট চুইচ গেটৰ পৰা আদি মানুহবোৰৰ যি সমস্যা থাকে মই ইয়াতে আমাৰ ওপৰৰ যিমানখিনি কাৰ্যকৰ্তা থাকে তেওঁলোকৰ আলোচনা কৰি এই কামবিলাক কৰি দিয়াৰ প্ৰতিশ্ৰুতি আপোনালোকৰ ওচৰত মই জনাইছোঁ প্ৰতিযোগিতাৰ চূড়ান্ত খেলত আলিচিঙা তুফানে চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰাৰ বিপৰীতে দহতীয়া হাবিৰ জালালুদ্দিনৰ নাওখনে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয় হয় এই বিষয়ত মই সদায় তেওঁলোকৰ লগত আছোঁ যিহেতু এই অঞ্চলটো মোৰ নিজৰ পঞ্চায়তত পৰে গতিকে মই ভাবোঁ যিটো তেওঁলোকে পদক্ষেপ লৈছে প্ৰথমবাৰ যিটো নাও খেল হ'ল ইতিমধ্যেতো আপোনালোকে গম পাইছে সেই নাও খেলখনত মই উপস্থিত থাকিব নোৱাৰিছিলোঁ এটা কাৰণত সেইদিনাখন মোৰ অফিচ ষ্টাফ গোটেইখিনিয়ে মিটিং আছিলে ব্লকত আৰু ছেক্ৰেটেৰীয়ে পঞ্চায়তৰ দায়িত্ব মোক দি থৈ গৈছিলে কাৰণ আজিৰ তাৰিখতো পঞ্চায়তত মানে প্ৰতি সময়তে কোন অফিচাৰ কেনেকৈ আহে ঠিক নাই গতিকে বাইদেউ আপুনি পঞ্চায়ত নেৰিব বুলি মোক কোৱাৰ কাৰণে আৰু মানে সময়টো বেছি হৈ যোৱাৰ কাৰণে মই আহিব নোৱাৰিলোঁ তাৰপিছতে গোটেই খেলৰ কথাখিনি আমি গম ল'লোঁ আজি সভাপতি আছে খেলৰ সভাপতি এই অঞ্চলৰ হয় আৰু মোৰ পঞ্চায়তৰ লগত ওতঃপ্ৰোতভাৱে জড়িত তেওঁ এজন মেম্বাৰ হয় এই 9 নং ৱাৰ্ডৰ গতিকে গোটেই কথাখিনি আৰু মুবাৰক আলী আছে মোৰ AP মেম্বাৰ আছে নূৰ হুছেইন ভাইটি গতিকে আমি গোটেই কথাখিনি ওতঃপ্ৰোতভাৱে গম লোৱাৰ পাছত যেতিয়া প্ৰথম খেলখন তেনেকুৱা হৈ গ'ল দ্বিতীয় খেলত আৰু তেওঁলোকে মোৰ ওচৰলৈ গ'ল আমাৰ এও যিহেতু এই অঞ্চলৰ তেওঁ BJP দলৰ প্ৰাক্তন জিলা সভাপতি আছিলে বৰ্তমান ৰাজ্যিক সদস্য গতিকে আমি গোটেই কথাখিনি পাতিলোঁ তেওঁলোকেও দুখ আমি বিনিময় কৰাৰ পাছত তেওঁলোকে ক'লে বাইদেউ আমি আকৌ নেক্সট খেলখন পাতিব বিচাৰিছোঁ কাৰণ আগৰখনতো আমি তাৰমানে সাংস্কৃতিক যিটো সাংস্কৃতিক অনুষ্ঠানৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে ভাই মিলা মিছা মানে যিটো একতাৰে বান্ধি ৰখা এটা মানে হেৰি হয় অনুষ্ঠান হয় গতিকে সেই আগৰ খেলখনত মানে সেইটো ফুটি নোলালে গতিকে নেক্সট আমাৰ যিটো ইচ্ছা আকাংক্ষা আছে কেমেৰাত হিতাংকৰ সহযোগত মৰিগাঁও আৰু নেলিৰ পৰা মনোৱাৰ হুছেইনৰ ৰিপৰ্ট ভিজন টাইম অসম